শিক্ষক শিক্ষয়িত্ৰী এগৰাকীয়ে তেওঁলোকৰ কাম কৰা প্ৰতিষ্ঠানটোৰ পৰা বিদায় ল'ব অৱসৰ লয়, কিন্তু আজীৱন শিক্ষক হৈ থাকে। আমাক কিন্তু আদৰ কৰিছিল, আমাক ভাল লাগিছে। তাৰ এনেকুৱা অনুষ্ঠানত মানে খুব কম দেখা যায়। বিৰাট ব্যস্ত দুই এষাৰ কি কওঁ ওলাইছো বাইদেউ কোনোদিনে মনৰ পৰা বিদায় দিব খোজা নাই আৰু দিবও নোৱাৰো। সকলো ৰাইজক আমি নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু দুখৰ বিষয় আজি আমাৰ মঞ্চৰ ৰভাখনত চকীবিলাক খালী দেখিছোঁ। কালচাৰেল প্ৰগ্ৰেম ফ্ৰেন্ডছ মেইন অনুষ্ঠানটি আৰম্ভ হ'ব। আমার ভাইজি আমার রাজবংশীর লোকাল চ্যানেল সাপোর্ট করবে সাবি চ্যানেল গো 33 বছৰৰ আজিৰ যেটো অভিজ্ঞতা 33 বছৰে এই ছাত্ৰ ছাত্ৰীসকলক কি দিলো ছাত্ৰ মোৰ সীমিত জ্ঞানেৰে মই কি দিব পাৰিছো মই নাজানো তেওঁলোকক কি শিকাইছো কিন্তু আজি ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ পৰা যেতিয়া শুনিছো যে বাইদেউ এনেকুৱা যিয়ে নহওক যে তেওঁলোকৰ মোৰ প্ৰতি যি শ্ৰদ্ধা মৰম আছে এই সকলৰ কাৰণে আজি মই আবেগিক হৈ পৰিছো। আমি ভাবো আজি তাৰিখত শিক্ষক শিক্ষয়িত্ৰীক ইমান শ্ৰদ্ধা জনোৱা মানুহ সমাজত কম আছে। চৰকাৰে ভাবি আছে কি স্কুলবিলাক নোহোৱা কৰিব, যাৰ ফলত চৰকাৰে আমাক কি কৰিছে আলাই ৰাখিছে। আমি মাছ মাজতে আলা খাই আছো। হিমন্ত বিশ্ব শৰ্মাই যিখন হেৰি দিছিল একেলগে যে বুকু পিন্ধিয়াই গৈছিল তেওঁ এদিনো যদি চাকৰি কৰে 10 লাখ টকা গেছুটি হ'ব, কিন্তু 21 যিখিনি স্কুল হ'ল 7 মাহ চাকৰি কৰি ৰিটায়াৰ কৰা মানুহ আছে, তেওঁ আজিলৈ চাকৰি নকৰা। ক'ত গ'ল তেওঁৰ দম্ভ?